স্যার মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ। কি আছে আৰু আপোনাৰ? স্যাৰ গোটেই অসমত মানে একেবাৰে এটা খলকনি লাগি থকা এটা বিষয় আছিল যে ৰাইটাৰ ননীৰ বাইক চুৰি হৈছিল। ইতিমধ্যে অসম আৰক্ষীক আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ধৰা পৰিছে ফিৰোজ আলী আশ্ৰাফুল দেৱান এই কথাটো জনাইছোঁ আৰু অসম আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ।